হেল্ল' ভিউৱাৰ্ছ ৱেলকাম টু ভাদ্ৰা আইচ একাডেমি। তো আজি আপোনালোকে দেখা পাইছে এইটো নিউজ আছাম ট্ৰিবিউনৰ যিখন 4th ফেব্ৰুৱাৰী নিউজ পেপাৰ আছিলে, যিখন আজি নিউজ পেপাৰ হয়, তাত এই টপিকটো আহিছে ৰিগাৰ্ডিং সুপ্ৰিম কোৰ্টত এটা কেছ চলি আছে ৰিগাৰ্ডিং তোমাৰ হোৱাটছএপ অ'কে আৰু লগতে মেটা এই প্লেটফৰ্মবিলাকে এটা কেছ ফাইল কৰিছিলে, এটা এপিল কৰিছিলে। তো ৰিগাৰ্ডিং সেই টপিকটো বা সেই কেছটোৰ ওপৰত এই গোটেই নিউজটো আছে। তো এতিয়া আমি এই নিউজটোৰ বিষয়ে অলপমান চাওঁ যে আচলতে ইয়াৰ বেকগ্ৰাউণ্ডটো যদি চাবলৈ যাওঁ বা ইয়াৰ নিউজটো একচুৱেলি কি হয় যে সুপ্ৰিম কোৰ্টে হোৱাটছএপ বা মেটা প্লেটফৰ্মক সিহঁতৰ যিটো ডাটা শ্বেয়াৰিং পলিচি আছে সেই ডাটা শ্বেয়াৰিং পলিচিটো কি কৰিছে সুপ্ৰিম কোৰ্টে ক্ৰিটিচাইজ কৰিছে। সুপ্ৰিম কোৰ্টে কৈছে যে দে আৰ মেকিং এ মকাৰী অফ দ্য কাণ্ট্ৰিজ কনষ্টিটিউচনেলিজম। অ'কে, চ' কেছটো আচলতে ইয়াৰ বেকগ্ৰাউণ্ড কেনেকুৱা হয় চোৱা যে কম্পিটিশ্যন কমিশ্যন অফ ইণ্ডিয়াই হোৱাটছএপ আৰু মেটাৰ ওপৰত এটা কি কৰিছিলে এটা পেনাল্টি ফাইল কৰিছিল 213.14 crore এটা পেনাল্টি চাৰ্জ কৰিছিলে। তো ৰিগাৰ্ডিং ডেট সিহঁতে কি কৰিছে সুপ্ৰিম কোৰ্টত গৈ পেলাই এটা কেছ বা এটা আপিল কৰিছে। অ'কে, আৰু এই যিটো কেছ হয় ইট ইজ ৰিগাৰ্ডিং ৰাইট টু প্ৰাইভেচি, ডাটা প্ৰটেকশ্যন আৰু মাৰ্কেট মনোপলি। এতিয়া চোৱা সুপ্ৰিম কোৰ্টে কি কৈছে, সুপ্ৰিম কোৰ্টৰ অবজাৰভেশ্যন কি হয়। সুপ্ৰিম কোৰ্টে কৈছে যে ৰাইট টু প্ৰাইভেচি ইজ প্ৰটেক্টেড, ইজ অলৰেডি প্ৰটেক্টেড আণ্ডাৰ আৰ্টিকল 21। আমি গম পাওঁ সুপ্ৰিম কোৰ্ট আগত জাজমেণ্ট আছে পুট্টাস্বামী জাজমেণ্ট। তো সেই পুট্টাস্বামী জাজমেণ্টত সুপ্ৰিম কোৰ্টে অলৰেডি কৈছিলে যে ৰাইট টু প্ৰাইভেচি ইজ এ ফাণ্ডামেণ্টেল ৰাইট আণ্ডাৰ আৰ্টিকল 21। অ'কে, তো সেইটো কাৰণে সুপ্ৰিম কোৰ্টে কি কৈছে যে চিটিজেনছ ডাটা কেনট বি ট্ৰিটেড এজ এ কমাৰ্চিয়েল এছেট। যিহেতু ৰাইট টু প্ৰাইভেচি মোৰ ফাণ্ডামেণ্টেল ৰাইট হয়, তো মোৰ যিখিনি ডাটা আছে সেই ডাটাবিলাকক এজ এ কমাৰ্চিয়েল এছেট অ'কে কোনো কাৰণে ইউজ কৰিব নোৱাৰে। তো সুপ্ৰিম কোৰ্টে ষ্টেটমেণ্ট দিছে, সুপ্ৰিম কোৰ্টে ভালদৰে কৈছে, একদম মানে ক'ব গ'লে পুৰা ক্ৰিটিচাইজ কৰি পেলাই ষ্ট্ৰংলি কণ্ডেম কৰিছে। সুপ্ৰিম কোৰ্টে কৈছে ইউ কেনট প্লে উইথ দ্য ৰাইট অফ প্ৰাইভেচি অফ চিটিজেনছ। আৰু হোৱাটছএপৰ যিটো প্ৰাইভেচি পলিচি আছে তাতো সুপ্ৰিম কোৰ্টে কিছুমান কথা কৈছে যে সেই যিখিনি প্ৰাইভেচি পলিচি হয় এইবিলাক ক্লিয়াৰলি ড্ৰাফ্ট কৰা হৈছে, অ'কে, আনইণ্টেলিজেবল, অ'কে, মিছলিডিং হয়। সুপ্ৰিম কোৰ্টে কৈছে যে ডাটা এক্সট্ৰেকশ্যন কৰাটো আল্টিমেটলি কি হয় এটা ডিচেণ্ট ৱে অফ কমিটিং থেফ্ট অফ প্ৰাইভেট ইনফৰমেশ্যন। অ'কে, যদি মই কোনোবা এজন মানুহৰ উইদাউট এনি কনচেণ্ট, কনচেণ্ট মানে কি হয় চোৱা কেতিয়াবা বহুত মানুহ এনেকুৱা থাকে চাপ'জ কিছুমানে এডুকেশ্যনে নাইকিয়া, তাত আমি কি হয় যেতিয়া আমি কনচেণ্ট দি দিওঁ বা যেতিয়া আমি মানে সেই হোৱাটছএপ ইউজ কৰোঁ বা সেই তেনেকুৱা প্লেটফৰ্মবিলাক ইউজ কৰোঁ, আমি আমাৰ কনচেণ্টটো দি দিওঁ, বাট আমি গম পোৱা নাইকিয়া যে আমাৰ সেই ডাটাবিলাকৰ লগত কি হৈ আছে। তো সুপ্ৰিম কোৰ্টে সেইটোৱে কৈছে যে ডাটা এক্সট্ৰেকশ্যন কৰাটো এটা ডিচেণ্ট ৱে হয় অফ কমিটিং থেফ্ট অফ প্ৰাইভেট ইনফৰমেশ্যন। অ'কে, তো ইয়াৰ জাজমেণ্ট এতিয়াও আহিবলৈ বাকী আছে। সুপ্ৰিম কোৰ্টে 9 ফেব্ৰুৱাৰী তাৰিখে এটা ইণ্টাৰিম অৰ্ডাৰ পাছ কৰিব। এতিয়া সুপ্ৰিম কোৰ্টে কি কৈছে এই যিকেইটা হোৱাটছএপ বা মেটা প্লেটফৰ্ম আছে সিহঁতক এটা এফিডেভিট দাখিল কৰিবলৈ কৈছে যে সিহঁতে কোনো ডাটা প্ৰাইভেচি ভাইলেশ্যন নকৰে বা ডাটা সিহঁতে কোনো কাৰণে শ্বেয়াৰ নকৰে। তো ৰিগাৰ্ডিং ডেট এটা এফিডেভিট ফাইল কৰিবলৈ কৈছে। জাজমেণ্ট এতিয়ালৈকে অহা নাইকিয়া, এটা ইণ্টাৰিম অৰ্ডাৰ পাছ কৰা হ'ব অন 9 ফেব্ৰুৱাৰী। অ'কে, তো তেতিয়া আমি গম পাম সুপ্ৰিম কোৰ্টে একজেক্টলি কি ক'ব। বাট যিহেতু কম্পিটিশ্যন কমিশ্যন অফ ইণ্ডিয়াৰ কথা আহিছে, তো আমি চাব পাৰো যে কম্পিটিশ্যন কমিশ্যন অফ ইণ্ডিয়া কি হয় ৰিগাৰ্ডিং ডেট আমাৰ ইভেন আপকামিং প্ৰিলিমছতো প্ৰশ্ন আহিব পাৰে। অ'কে, তো কম্পিটিশ্যন কমিশ্যন অফ ইণ্ডিয়া কি হয় যে এইটো এটা ৰেগুলেটৰী বডি হয়। অ'কে, ইণ্ডিয়াৰ এটা প্ৰিন্সিপাল কম্পিটিশ্যন ৰেগুলেটৰ হয় এণ্ড ইট ইজ কনষ্টিটিউটেড আণ্ডাৰ কম্পিটিশ্যন এক্ট 2002। অ'কে, আৰু ইয়াক ফৰ্মেলি ইয়াক বনোৱা হৈছিলে ইন 2003, যদিও লটো পাছ কৰা হৈছে ইন 2002, বাট ইয়াক ফৰ্মেলি ফৰ্ম কৰা হৈছিলে ইন 2003, বাট অপাৰেশ্যনেল হৈছিলে ইন 2009। আৰু বৰ্তমান সময়ত ইট এক্ট এজ এ ষ্টেটুটৰী বডি। অ'কে, তোমালোকে চাগে বুজি পোৱা ষ্টেটুটৰী বডি মানে কি হয়। ষ্টেটুটৰী বডি মানে এনেকুৱা এটা বডি হয় যিটো বডি আণ্ডাৰ এ ল বনোৱা হৈছে, আৰু এই বডিটোৱে বৰ্তমান মিনিষ্ট্ৰী অফ কৰ্পৰেট এফেয়াৰ্ছৰ আণ্ডাৰত কাম কৰে, আৰু ইয়াৰ হেডকোৱাৰ্টাৰ ক'ত আছে, দিল্লীত আছে। মানে বেচিকেলি চোৱা কম্পিটিশ্যন কমিশ্যন অফ ইণ্ডিয়াৰ মেইন কামবিলাক কি হয় যাতে কোনো কাৰণতে কোনো মেল প্ৰেক্টিচেছ নহয়। অ'কে, যাতে কোনেও যাতে তোমাৰ মনোপলি দুঅপলি যাতে কৰিব নোৱাৰে নিজৰ কিছুমান মানে এডভাৰ্চ কিছুমান মেকানিজিম ইউজ কৰি পেলাই। তো সেইবিলাক ধ্যান ৰখা, সেইবিলাক ইলিমিনেট কৰা আল্টিমেটলি দায়িত্ব কাৰ হয় কম্পিটিশ্যন কমিশ্যন অফ ইণ্ডিয়াৰ হয়। তো বেচিকেলি কম্পিটিশ্যন কমিশ্যন অফ ইণ্ডিয়াৰ কাম হৈছে টু ইলিমিনেট প্ৰেক্টিচেছ হেভিং এডভাৰ্চ ইফেক্ট অন কম্পিটিশ্যন, moreover protect the interest of consumers, moreover advise the government on competition issues, and also
enquire, investigate, pass orders, or impose penalties, যেনেকে এইটো কেছত penalties এটা impose কৰিছিলে on anti competitive practices. অ'কে, তো আমি চাব লাগিব 9 ফেব্ৰুৱাৰী তাৰিখে সুপ্ৰিম কোৰ্টে কি জাজমেণ্ট দিয়ে, তেতিয়াহ'লে আমি এই টপিকটোৰ ওপৰত আমি আৰু ভালকৈ ডিছকাশ্যন কৰিব পাৰিম। অ'কে, তো ইয়াতে এটা প্ৰিলিমছৰ কাৰণে MCQ দি দিয়া হৈছে ফ্ৰম কম্পিটিশ্যন কমিশ্যন অফ ইণ্ডিয়া। তো তোমালোকে এইটো প্ৰেক্টিচ কৰিবা আৰু ইয়াৰ এনচাৰ আমাৰ কমেণ্ট ছেকশ্যনত দি থোৱা আছে। অ'কে, ডেটছ অল ফৰ টুডে, থেংক ইউ।